চিপাজাৰৰ কুৰুৱা গণেশগুৰিত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভ। ৰাজ্যৰ আন ঠাইৰ লগতে চিপাজাৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভ হয়। শুকুৰবাৰে এই উপলক্ষে কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাগৰা গণেশগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে চিপাজাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে শিক্ষানুষ্ঠান দুয়োখনতে প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভ কৰি কয় যে ছাত্ৰীৰ সৰ্বাংগীন বিকাশ তথা নাৰী সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব বুলি মত ব্যক্ত কৰে। লগতে বিধায়কগৰাকীয়ে কয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপে বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ লগতে বিত্তীয় বাধা নেওচি আগবাঢ়ি যাবলৈ ছাত্ৰীসকলক প্ৰেৰণা যোগাব। উল্লেখ্য যে দৰং জিলাত এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে 2717খন আৰু স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে 3318খন প্ৰপত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। একেদৰে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ লাভ কৰি এক প্ৰকাৰ উৎফুল্লিত হৈ পৰে ছাত্ৰীসকল। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অতি অভিলাষী আৰু সংস্কাৰমূলক আঁচনি প্ৰৱৰ্তন কৰিছে। এয়া হৈছে নিযুত মইনা। আমাৰ যিসকল ছাত্ৰীসকলক আমি কিতাপত দেখা পাওঁ যে আধাতে তেওঁলোকে শিক্ষা সামৰিব লগা হয় একমাত্ৰ আৰ্থিক দৰিদ্ৰতাৰ কাৰণে। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে ড্ৰপ আউট নহয়, যাতে মাজতে যাতে তেওঁলোকে শিক্ষা সামৰিব নোৱাৰে, যাৰ কাৰণে কি শিক্ষা সামৰাৰ লগে লগে ঘৰখনৰ সকলোৱে মিলি পেলাই বিয়াৰ গুৰুত্ব দিয়ে, বিয়া পাতিবৰ কাৰণে চেষ্টা কৰে। আৰু সেই যিটো সমস্যা হৈছে আৰ্থিক সমস্যা, এই আৰ্থিক সমস্যাটো নিৰাময় কৰিবৰ কাৰণে তেখেতে বাল্য বিবাহৰ বিৰুদ্ধে যি এটা অভিযান আৰম্ভ কৰিছে, এই অভিযানটোৰ আঁৰত এই ধৰণে এই যিটো নিযুত মইনা আঁচনি, এই আঁচনিটোৱে এটা সংস্কাৰমূলক দৃষ্টিভংগী যাতে ছাত্ৰীসকলৰ মনতো পোষাই মেলে আৰু আমাৰ অভিভাৱকসকলৰ যাতে সজাগ হয় আৰু আৰ্থিক দৰিদ্ৰতাই যাতে মূল কাৰক নহয়, এইবাবেই এই আঁচনিটো সঁচাকৈয়ে অসম চৰকাৰৰ যিমানবোৰ আঁচনি আছে এই সকলোবোৰ আঁচনিৰ মাজতে এটা শ্ৰেষ্ঠ আঁচনি হিচাপে পৰিগণিত হৈছে। আঁচনিৰ ফৰ্মখন পাই অতিকৈ সুখী হৈছো। ইয়াৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলো আৰু চিপাজাৰ সমষ্টি বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলো।